ডালিয়া ফুল বঢ়াব বিচাৰিছানে? তেন্তে এই সহজ কাটিং পদ্ধতি নেদেখাকৈ নাযাব। প্ৰথমে এটা সুস্থ আৰু ৰসমুক্ত মাদাৰ প্লান্ট ডালিয়া গছ বাছনি কৰিব লাগে। চাওক এইটো গুটি আহিছে। দৰ্শক এই চাইছে আপোনালোকে কাষতে দেখা যায় যে এইবিলাক কলি যে ওলাইছে এইবিলাকৰ পৰা আমি নতুনকৈ পুলি বনাব পাৰিম। এটা মাদাৰ প্লান্টৰ পৰা বহুত ধৰণৰ এই কাটিং কৰি নতুনকৈ পুলি বনাব পাৰিম। আৰু এইবিলাক কাটিলে কি হয় এই যেটো ফুলৰ কলি ওলাইছে এইটো ডাঙৰ হ'ব ফুলটো। তো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ বনাই আপোনালোকে নতুন কাটিং। এই চাওক এইবিলাক সাইডেদি যিবিলাক ব্ৰাঞ্চ ওলাইছে সেইবিলাক আমি লাহেকৈ ব্লেডেৰে কাটি ল'ম। সেইবিলাক কাটি এই চাওক এইটো ইয়াৰ পৰা আমি নতুনকৈ পুলি উলিয়াব পাৰিম। এনেকৈ আপোনালোকে এটা পটত আমি বালি ল'ব। বালিটো ৰঙা বালি হ'লে ভাল হয়। এই বালিত জাষ্ট এনেকৈ ৰাখি দিলে হ'ল। এনেকৈ ৰাখি দিলে কেইদিনমান পিছতে হেপা ওলাব, তেতিয়াই আপোনালোকৰ নতুন কাটিং নতুন ডালিয়া পুলি ঘৰতে বহি বনাব পাৰিব। এয়া চাওক মই আগতে বহাই থৈছোঁ। এনেকৈ আপোনালোকে যদি কাটি বহাই থয় কেইদিনমান পিছতে চাব ধুনীয়াকৈ হেপা ওলাইছে। চাওক এইটো এটা ডালিয়া প্লান্ট হৈ গৈছে। তো ঘৰতে আপোনালোকে এনেকৈ ডালিয়া এটা গছৰ পৰা বহুত ডালিয়া পুলি বনাব পাৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ